অকণমান প্ৰসাদৰ ৰৈ যোৱা মুগ আছিলে আৰু মুগখিনি এনেদৰে পেলাই দিয়াতকৈ যিহেতুকে অকল মুগ কোনেও নাখায়, গতিকে এখন মুগৰ চব্জি বনালোঁ। আৰু তাৰ কাৰণে মই প্ৰথমতে এইখিনি সিজাই ল'ম। এটা আলু কাটি দিলোঁ লগত আৰু এটা বিলাহীও কাটি দিলোঁ আৰু অকণমান নিমখ দি কুকাৰত 2 বা 3টা চিটি মাৰি ল'ম। আৰু এইখিনি মই ৰাখিছোঁ, এইখিনি অকণমান বৰা ভাজিম। আৰু এফালে চিটি মাৰা হৈ গ'ল, কেৰাহীত তেল দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত তেজপাত এখিলা, শুকান জলকীয়া আৰু পিঁয়াজ অকণমান ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজিম। আৰু লগতে আদা নহৰু অকণমান দিলোঁ। আৰু এইখিনিও খুব ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু মুগৰ এই চব্জিখন খুব বেছি সোৱাদ লগা হয়। কেতিয়াবা যদি প্ৰসাদৰ লগত মুগখিনি অকলশৰীয়া হৈ যায়, তেতিয়াহ'লে এনেদৰে বনাই খাবচোন, বহুত বেছি ভাল লাগে। আৰু ইয়াত হালধি দিলোঁ পৰিমাণ অনুযায়ী, আৰু মছলাখিনি আৰু সাধাৰণভাৱে যিখিনি ঘৰত ব্যৱহাৰ হয় সেইখিনি মছলাখিনি অকণমান ভাজি ল'লোঁ। আৰু ভাজি লৈ এয়া মুগখিনি ঢালি দিলোঁ আৰু হৈয়ে গ'ল আঞ্জাখন। অকণমান ধুনীয়াকৈ উতলিবলৈ দিলোঁ আৰু বিলাহীখিনি ভাঙি দিলোঁ। নমাবৰে হ'ল, বেছি সময়ো নালাগে আৰু খাবলৈও বহুত বেছি সোৱাদ লগা হয়। ৰুটিৰ লগতো খাব পাৰি আৰু ভাতৰ লগতো খাবলৈ ভাল লাগে। আৰু সেইফালে অকণমান যে মই মুগ ৰাখি থৈছিলোঁ, তাৰ লগত কেইটামান ভেদাইলতাৰ পাত, আদা নহৰু জলকীয়া দি এইখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এতিয়া এটা এটাকৈ বৰকেইটা এনেদৰে তেলত ভাজি ল'লোঁ। আৰু বৰকেইটাও খুব ধুনীয়া মচমচীয়াকৈ ভাজিব লাগে, খুব বেছি ভাল লাগে খাবলৈ। আৰু বৰকেইটাও নমাই ল'লোঁ। আৰু আজি দুপৰীয়াৰ সাজত চিম্পুলকৈ বনোৱা এসাঁজ আছিলে। আৰু এনেদৰে ভাত সাজ যদি ধুনীয়াকৈ সজাই পৰাই লোৱা যায়, খায়ো ভাল লাগে আৰু দেখিবলৈ ধুনীয়া হয়, নহয়নে? সেইকাৰণে ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। দালি বনাইছিলোঁ আৰু মুগৰ বনোৱা চব্জিখন আৰু বৰ ভাজি, এয়াই আছিলে আজি দুপৰীয়াৰ সাজত। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।